ওদালগুৰিৰ কলসী নদীত চলি থকা অবৈধ খননৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। ক্ৰেচাৰ মিল বহুৱাই নদীৰ বক্ষৰ পৰা অবাধে শিল বালি খনন কৰাৰ অভিযোগ একাংশ অনা অসমীয়া বণিকৰ বিৰুদ্ধে। অবাধ খননৰ ফলত কলসী নদীৰ লগতে দাঁতি কাষৰীয়া ৰাইজৰ জীৱনলৈ আহিছে ভাবুকি। এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। পানীৰ অভাৱত চন পৰি ৰৈছে বহু কৃষিভূমি। ক্ৰেচাৰ মিলৰ পৰা নিৰ্গত ধূলি আৰু ধোঁৱাই অঞ্চলটোত সৃষ্টি কৰিছে অস্বাস্থ্যকৰ পৰিৱেশ। এই অবৈধ খনন শীঘ্ৰে বন্ধ কৰাৰ দাবী অঞ্চলবাসীৰ। প্ৰতিবাদটো আমি কৰি আছোঁ, কিন্তু কি ক'ম, হয়তো চৰকাৰী পক্ষৰ হয়তো মিলামিলি বা বণিক গোষ্ঠীৰ লগত চৰকাৰী পক্ষৰ যিটো বুজাবুজিৰ ক্ষেত্ৰত হয়তো দুই পক্ষৰ লাভৰ কাৰণে আমাৰ জনসাধাৰণক মানে বিপদত পেলাই সিহঁতে নিজৰ মুনাফা আদায় কৰি থকা যেন অনুভৱ হয়। ইয়াত আমাৰ ওদালগুৰি জিলাৰ যিটো জিলা বন বিষয়া তেখেতো হয়তো ইয়াত জড়িত আছে, বা ফৰেষ্ট মিনিষ্টাৰকো মানে এনেকুৱা অবৈধ খননত জড়িত থকাৰ সন্দেহ কৰিব পাৰি। কাৰণ ৰাইজৰ প্ৰতি কোনো গুৰুত্ব নিদি সিহঁতে মাত্ৰ অকল ইণ্ডাষ্ট্ৰীবিলাক চলোৱাৰ কাৰণে মাথা মাৰি আছে। আমাৰ ধৰক আজি মোটামুটি 15খন গাঁৱৰ আজি সমস্যা হৈ গ'ল। আজি নদী যিটো হাৰত তেওঁলোকে গাঢ়া কৰি পেলালে, এতিয়া আমাৰ খেতিয়ক ৰাইজে তাত বান্ধি ৰাখিবলৈ আমাৰ ক্ষমতা নাই। নদীৰ যিটো যেতিয়া এনেকুৱা হৈ গ'ল, এতিয়া আমাৰ এই গাঁৱৰ মানুহবিলাকৰ এতিয়া সমস্যা খুবেই ডাঙৰ। গোটেই আমাৰ কৃষিভূমিবিলাক আজি গোটেই আমাৰ চন পৰি